Hello everyone, so কি খবৰ সবৰে আশা কৰো সব ভালে আছা আৰু আজিৰ যোনটো ভিডিও এই ভিডিওটো মেইনলি হৈছে ক্লাস 12 ৰ ষ্টুডেন্টস খিনিৰ কাৰণে সো যোনখিনি এবাৰ ক্লাস 12 ত এতিয়া পঢ়ি আছা সো মই এই ভিডিওটো বহুত বেছি দীঘলীয়া নকৰো মই ডাইৰেক্টলি পইণ্টত কথা পাতিম সো কামিং টু দা পইণ্ট ডাইৰেক্টলি যে এতিয়া আমাৰ মে এন্ড চলি আছে মই কৈ দিছো যে এই ভিডিওটো মেইনলি আমাৰ ক্লাস 12 ৰ কাৰণে আৰু আমাৰ মে এন্ড চলি আছে আৰু কেইদিনমান পিছতে জুন ষ্টাৰ্ট হ'ব সো জুন জুলাই আগষ্ট এনেকে গৈ এই বছৰটো কেনেকে এন্ড হ'ব কেনেকে শেষ হ'ব গমেই নাপাবা আৰু তাৰ পিছতে তোমালোকৰ লাইফৰ সবতকে এটা ডাঙৰ এক্সামিনেশ্যন আৰু অলৰেডি অসমৰ যিমান বিলাক স্কুল আছে সিনিয়ৰ সেকেন্ডাৰী স্কুল আছে বা জুনিয়ৰ কলেজ আছে সবতে অলৰেডি তোমালোকৰ ক্লাস 12 আৰম্ভ হৈ গৈছে আৰু ইভেন কিছুমান স্কুলত বা কিছুমান সিনিয়ৰ সেকেন্ডাৰী স্কুলত হয়তো তোমালোকৰ যোনটো ফাৰ্স্ট টাৰ্মিনেল বা কেতিয়াবা আমি ইয়াক ইউনিট টেষ্ট বুলি কওঁ সেইবিলাকো আৰম্ভ হৈ গৈছে এতিয়া কথাটো হ'ল সো যোনসকলে অলৰেডি পঢ়া আৰম্ভ কৰি দিছা ভাল কথা যেনেকে তোমালোকে ডেইলি পঢ়ি গৈ আছা ওকে ভেৰি গুড কন্টিনিউ কৰি গৈ থাকা বাট এতিয়াও যদি কিছুমান ষ্টুডেন্ট এনেকুৱা আছা যে নাই এতিয়াও ফিজিক্সটো আৰম্ভ কৰা নাই তেনেহলে মই কৈ দিছো তোমালোকে কিন্তু ফিজিক্স আৰম্ভ কৰি দিয়া কৰি দিয়া আৰু দেই কাৰণ ফাৰ্স্ট ইয়াৰৰ লগত কম্পেয়াৰ নকৰিবা বা ক্লাস 10 ৰ লগতো একদম ভুলতো কম্পেয়াৰ নকৰিবা সো 12 ৰ ফিজিক্সটো যথেষ্ট কষ্ট কৰিব লাগিব আৰু মই বাৰে বাৰে এটা কথা কৈ আছো এই ভিডিওটো সেই সকল ষ্টুডেন্টৰ কাৰণেহে যোনখিনিয়ে এতিয়ালৈকে সিৰিয়াছ হোৱা নাই বা ইয়াৰ আগত কৰা ভুলবিলাকৰ পৰা একো শিকা নাই কিয়া মই ডাইৰেক্টলি কৈছো ভুলবিলাক বুলি বেয়া পাই লাভ নাই মানে এতিয়া তোমালোকে কিন্তু আৰম্ভ কৰি দিয়া সো আজি ভিডিওটোত মেইনলি মই যোনখিনিয়ে বৰ্ডৰ এক্সাম দিবলৈ গৈ আছে 2026ত সো তেওঁলোকৰ কাৰণে মোৰ যোনটো ফিজিক্সৰ যোনটো আমাৰ সিলেবাস সেই সিলেবাসটো মই অলপমান খালি ডিসকাস কৰি দিও যাতে যোনখিনি এতিয়াও পঢ়িবলৈ আৰম্ভ কৰা নাই তোমালোকে যাতে আজিৰ পৰা এই মোমেন্টৰ পৰা তোমালোকে যাতে পঢ়িবলৈ আৰম্ভ কৰি দিয়া ঠিক আছে মই ডাইৰেক্টলি আমাৰ কন্টেন্টত আহিছো চোৱা আমাৰ যোনটো ক্লাস 12ত আমাৰ টোটাল যিমানটা ইউনিট আছে মই ইউনিট ওয়াইজ আমি চ্যাপ্টাৰ দি আছো সো যদি মই ফাৰ্স্ট ইউনিটটো চাওঁ ফাৰ্স্ট ইউনিটটোৰ নাম হৈছে ইলেক্ট্ৰষ্টেটিক্স আৰু এই ফাৰ্স্ট ইউনিটত আমাৰ দুটা চ্যাপ্টাৰ আছে সো কি চ্যাপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ আৰু সেকেন্ড চ্যাপ্টাৰটো হৈছে ইলেক্ট্ৰিক পটেনশিয়েল এণ্ড কেপাসিটেন্স মানে এই দুইটা চ্যাপ্টাৰ মিলি এজ এ হোল এই ইউনিটটোক আমি ইলেক্ট্ৰষ্টেটিক্স বুলি কওঁ বা ইলেক্ট্ৰষ্টেটিক্সত আমাৰ দুটা চ্যাপ্টাৰ আছে এই দুটা চ্যাপ্টাৰ 1 এণ্ড চ্যাপ্টাৰ 2 এতিয়া কথাটো হ'ল ক্লাস 11 যেতিয়া আমি পঢ়িছিলো ফিজিক্সত তাত এনেকুৱা আছিল কোনোবাই যদি চ্যাপ্টাৰ 1 টো ভালকে নপঢ়াও হা একো নাই চ্যাপ্টাৰ 1 টো অলপমান কিবা এটা দুই এটা কনসেপ্ট খেলিমেলি থাকিলো কথা নাই চ্যাপ্টাৰ 2 3 4 5 এনেকে পঢ়ি যোৱা একো তোমালোকৰ ইস্যুজ নাই সব বস্তু হৈ যায় কিন্তু ইয়াত সেই ভুলটো নকৰিবা যদি তোমালোকৰ চ্যাপ্টাৰ 1 ত ডাউট আছে আই ৰিপিট যদি তোমালোকৰ চ্যাপ্টাৰ 1 ত কিবা ডাউট থাকি গল তুমি চ্যাপ্টাৰ 2 3 বা ইয়াৰ পিছৰ যিমান বিলাক চ্যাপ্টাৰ আছে যিমানে ভালকে নপঢ়া তোমাৰ কেতিয়াও এইবিলাক পিছৰ চ্যাপ্টাৰ বিলাক ক্লিয়াৰ নহয় তুমি দিনে ৰাতি পঢ়া তেতিয়াও তুমি ক্লিয়াৰ কৰিব নোৱাৰিবা মই বাৰে বাৰে কিয় কৈ আছো যে চ্যাপ্টাৰ 1 ৰ A to Z কনসেপ্ট তুমি বুজিবই লাগিব otherwise তুমি ক্লাস 12 ৰ ফিজিক্সত তুমি ভাল মাৰ্কস আনিব নোৱাৰা ঠিক এতিয়া এই দুটা চ্যাপ্টাৰ মিলি আমাৰ ফাইনেলত 9 মাৰ্কস এভাৰেজ এটা আহে তে 9 বুলি কওঁতেও কেতিয়াবা ইয়াৰ পৰা প্লাস মাইনাস 1 টো কিবা এটা হ'ব পাৰে কিন্তু এই দুটা চ্যাপ্টাৰ মিলি ধৰি থোৱা এভাৰেজ 10 মাৰ্কস মান বা 9 মাৰ্কস মান তোমালোকৰ কোৱেশ্চনছ আহিব ইয়াৰ পৰা থিওৰিও আহিব পাৰে ইয়াৰ পৰা ডিৰাইভেশনো আহিব পাৰে নিউমেৰিকেলো আহিব পাৰে সো হেবিলাক আমি এতিয়া তাৰ ওপৰত ডিসকাস নকৰো কাৰণ কেনেকুৱা কোৱেশ্চন প্যাটাৰ্ন হ'ব কি নহব হেবিলাক মই ওয়ান বাই ওয়ান পিছত ডিসকাস কৰিব গৈ আছো সো ইউনিট নম্বৰ 1 ইলেক্ট্ৰষ্টেটিক্স দুটা চ্যাপ্টাৰ 1 এণ্ড চ্যাপ্টাৰ 2 তাৰ পিছৰ যোনটো আমাৰ সেকেন্ড ইউনিট সেকেন্ড ইউনিটত অকল এটা চ্যাপ্টাৰে আছে সো ইউনিটটোৰ নাম হ'ল কাৰেন্ট ইলেক্ট্ৰিসিটি আৰু ইয়াৰ আন্ডাৰত আমাৰ এটাই চ্যাপ্টাৰ আছে দ্যাট ইজ চ্যাপ্টাৰ নম্বৰ 3 আৰু যাৰ নামটো হৈছে কাৰেন্ট ইলেক্ট্ৰিসিটি ইয়াত আমি ইলেক্ট্ৰিক কাৰেন্টৰ বিষয়ে পঢ়িম তাৰ এপ্লিকেশনৰ বিষয়ে পঢ়িম বহুত বস্তু আছে আৰু এই চ্যাপ্টাৰটোত কিছুমান প্ৰ্যাকটিক্যাল যিবিলাক আমাৰ ক্লাস 12 ৰ প্ৰ্যাকটিক্যাল হে প্ৰ্যাকটিক্যালৰ কিছুমান বস্তু তোমালোকে চ্যাপ্টাৰটোত মানে শিকিব পাৰিবা আৰু এই চ্যাপ্টাৰটো কিন্তু নিউমেৰিকেল পইণ্ট অফ ভিউ পৰা বহুত বেছি ইম্পৰ্টেন্ট হা ইয়াৰ পৰা নিউমেৰিকেলছ বহুত আহে অকল এটো বুলি ক'লে ভুল কোৱা হ'ব প্ৰত্যেকটো চ্যাপ্টাৰৰ পৰা দেখা যায় নিউমেৰিকেলছ আহে কিন্তু ইয়াৰ পৰা নিউমেৰিকেলছ বিলাক বহুত বেছিকে আহে আৰু মই ইয়াত এটা কথা কৈ দিও যে এই যে মই নিউমেৰিকেলছৰ কথা ক'লো চোৱা কথাটো হৈছে যে আমাৰ ষ্টুডেন্টস বিলাকৰ প্ৰবলেমটো ক'ত হয় সো আমাৰ ষ্টুডেন্টস বিলাকে ফিজিক্স বুজি পায় ফিজিক্স বুজি পায় ফিজিক্সৰ ফৰ্মুলা জানে তথাপিও মাৰ্কস নাপায় কেতিয়াবা চিন্তা কৰিছানে কাৰণটো কি সো আমাৰ ল'ৰা ছোৱালী ফিজিক্সত কম মাৰ্কস পোৱাৰ কাৰণটো ফিজিক্স বুজি নোপোৱা নহয় ফিজিক্স তেওঁলোকে জানে ফিজিক্সৰ ফৰ্মুলা তেওঁলোকৰ মুখস্থ থাকে
কিন্তু ফিজিক্সত মাৰ্কছ কিয় নাপায় অলপ দকে যদি আমি চিন্তা কৰোঁ তেনেহ'লে দেখিবা ফিজিক্স বুজি নোপোৱাৰ মেইন কাৰণটো হৈছে তেওঁলোকৰ কেলকুলেশ্যন মিষ্টেক তেওঁলোকে কেলকুলেশ্যন ভুল কৰি দিয়ে তেওঁলোকে কিছুমান ফিজিক্সৰ সেই কুৱেশ্যনটো সলভ কৰিবৰ কাৰণে যিবিলাক মেথমেটিকেল টুলছ লাগে ইয়েছ সেইখিনি ক্ষেত্ৰত তেওঁলোক মানে ইমানটা শাৰ্প নহয় তেওঁলোক উইক হৈ আছে আৰু আল্টিমেটলি বদনামটো কাৰ হৈ আছে ফিজিক্সৰ হৈ আছে ফিজিক্স সবেই জানে কনসেপ্টটো সবেই বুজি পায় অলপ কষ্ট কৰিব লাগিব কনসেপ্টটো সবেই বুজি পায় কিন্তু মাৰ্কছ যে নাহে মাৰ্কছ নাহাৰ মেইন পইণ্টটো হৈছে তেওঁলোকৰ কেলকুলেশ্যনত ইছ্যুজ আহি যায় সেইকাৰণে ফিজিক্স এনেই বদনাম হৈ আছে মেইন হৈছে মেথমেটিকেল স্কিল তোমালোকে ডেভেলপ কৰিব লাগিব আৰু নিউমেৰিকেলৰ কথা কওঁতে আৰু এটা মই কথা কৈ দিওঁ দেই বহুত ষ্টুডেণ্ট আছে সাপোজ এটা কুৱেশ্যন আছে কুৱেশ্যনটো পঢ়িলে এইটো মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে হয় হা তোমালোকে কমেণ্টত লিখিবা মই এতিয়া যোনখিনি কথা কৈ আছো সঁচা নে মিছা যদি মোৰ কথাখিনি সঁচাই ফিল কৰা কমেণ্টত তোমালোকে এইটো বস্তু মেনশ্যন কৰিবা মই বাৰে বাৰে কৈ আছো বহুতৰ ক্ষেত্ৰত কি হয় এটা কুৱেশ্যন যেতিয়া তেওঁলোকে দেখা পায় অলপমান যদি কুৱেশ্যনটো লেন্দি হৈ গ'ল ন পঢ়িয়েই নাচায় মানে তেওঁলোকৰ ফুল কনফিডেন্স আহি যায় যে মই কুৱেশ্যনটো নোৱাৰো আৰে ভাই তোমালোকে পঢ়ি চোৱা না মেক্সিমামে দেখায় যেতিয়া এটা কুৱেশ্যনটো অলপমান লেন্দি টাইপৰ হয় তাত কিছুমান টেকনিকেল টাৰ্ম যেতিয়া সোমাই থাকে কিছুমান ইকুৱেশ্যন যেতিয়া সোমাই থাকে ভেক্টৰ টাইপত যেতিয়া সোমাই থাকে তেতিয়া মেক্সিমাম ল'ৰা ছোৱালীয়ে সেই কুৱেশ্যনটো পঢ়িয়েই নাচায় আৰে ভাই পঢ়িটো চোৱা এবাৰ কুৱেশ্যনটো পঢ়িব লাগিব চোৱা যিকোনো এটা নিউমাৰিকেল মই স্পেচিয়েল নিউমাৰিকেলৰ কথা কৈ আছো নিউমাৰিকেল এটা এনেকুৱা নহয় তুমি পঢ়াৰ লগে লগে মাইণ্ডত যে তোমাৰ তাৰ আনচাৰটো আহি যাব তেনেকুৱা মানে কেতিয়াও নহয় ফাৰ্ষ্ট অফ অল তুমি কি কৰিব লাগিব সেই কুৱেশ্যনটো তুমি প্ৰথমতে পঢ়িব লাগিব পঢ়ি তুমি কুৱেশ্যনটো আগতে বুজিব লাগিব আনচাৰ পিছৰ কথা মই বাৰে বাৰে কৈ আছো কি কৈছো ফিল কৰা যে আগতে কুৱেশ্যনটো পঢ়ি ফাৰ্ষ্ট তুমি কুৱেশ্যনটো বুজিব লাগিব ইয়েছ তাৰ পাছতহে আনচাৰৰ কথা আহিল যে মই এই আনচাৰটো কেনেকৈ কৰিম ইয়াৰ আনচাৰটো কৰিবলৈ মই কোনটো কনচেপ্ট ইউজ কৰিব লাগিব বা ইয়াৰ আনচাৰটো কৰিবলৈ মই কোনটো ফৰ্মুলা হেল্প ল'ব লাগিব সেই ফৰ্মুলাত মই ভেলু কেনেকৈ পুট কৰিম কি কৈছো বুজি পাইছা সেইখিনি পিছৰ কথা সেইখিনি হ'ল তুমি কুৱেশ্যনটো পঢ়িলা কুৱেশ্যনটোত কি কৈছে তুমি বুজি পালা তাৰ পিছত মই চিন্তা কৰিম যে মই কুৱেশ্যনটো আনচাৰ কেনেকৈ কৰিব গৈ আছো কিন্তু প্ৰেক্টিকেলি কি হয় আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত তেওঁলোকে কুৱেশ্যনটো বুজিবই চেষ্টা নকৰে এবাৰ পঢ়ি তেওঁলোকে কুৱেশ্যনটো আনচাৰটো পিছত কৰিব বাট ফাৰ্ষ্ট অফ অল তেওঁলোকে কুৱেশ্যনটো বুজিবলৈ চেষ্টা নকৰে অলপমান পঢ়ি চালে দেখিছে অলপমান বুজোতে ইফাল ইফাল হৈছে বা লেংগুৱেজটো অলপমান ঘূৰাই পকাই দিছে বাছ সেইখিনিতে তেওঁলোকৰ বেক অফ দ্য মাইণ্ড এনি টাইম তেওঁলোকে চিন্তা কৰি নাথাকে বাট বেক অফ দ্য মাইণ্ড তেওঁলোকৰ এটা থট আহি যায় হ'ব পিছত কৰিম য়েছ যেতিয়া সেই বেকত যে সেই থটটো আহি গ'লে পিছত কৰি ল'ম আৰু পিছত জীৱনত পিছত নহয় আৰু তোমালোকে কোৱাচোন তোমালোকে ক্লাছত যেতিয়া এটা কুৱেশ্যন কৰি থকা আমাৰ যে বেক অফ দ্য মাইণ্ড আহি যায় এই কুৱেশ্যনটো পঢ়ি পেলাই টান পাইছো এতিয়া নকৰোঁ পিছত কৰিম পিছত তুমি এনেকুৱা এটা অদ্ভুত টাইম কেতিয়াও নোপোৱা চোৱা এটা কুৱেশ্যন পঢ়িবলৈ এটা কুৱেশ্যন কৰিবলৈ তোমাক যোনকেইটা বেছিক ৰিকুৱাৰমেণ্ট লাগে তোমাৰ হাতত আছেই তোমাক পেজ এটা লাগিব এটা পেন লাগিব ডেটছ ইট ডেস্ক বেঞ্চ লাগিব বহিবৰ কাৰণে এক্সাম হলতো তুমি সেইকেইটা বস্তুৱেই পাবা তাতকৈ বেছি তুমি কেতিয়াও নোপোৱা জাষ্ট কপিখন কুৱেশ্যন পেপাৰখন হাতত পেন এটা বাছ বহিবলৈ ঠাই এটুকুৰা ইমানখিনি বস্তুৱে তোমাক লাগে চ' সেইখিনি দিয়ে তুমি চিন্তা কৰিব লাগিব সেইকাৰণে ক্লাছত বা যদি কোনোবাই টিউশ্যন কৰা টিউশ্যনত যেতিয়া টিচাৰে কুৱেশ্যন এটা দিয়ে প্ৰথমতে কুৱেশ্যনটো বুজিব লাগিব কুৱেশ্যনটো বুজি আগতে চোৱা যে কুৱেশ্যনটোৰ পৰা মোক কি উলিয়াব দিছে ফাৰ্ষ্ট আমি কুৱেশ্যনটো বুজি ল'ম বুজি তাৰ ওপৰত বেছ কৰি নেক্সট মই ট্ৰাই কৰিম যে এতিয়া মই আনচাৰটোৰ কাৰণে এপ্ৰ'চটো কৰোঁ বাট 90% ষ্টুডেণ্টৰ কি হৈ যায় আনচাৰৰ কথা মই বাদেই দিছোঁ কুৱেশ্যনটো বুজিবলৈ চেষ্টাই নকৰে আৰু ফলত আগতীয়াকৈ গিভ আপ কৰি দিয়ে সেইটো ভুলেতো নকৰিবা প্ৰথম কুৱেশ্যনটো বুজিব লাগিব আৰু তাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হৈছে ধৈৰ্য নাইকিয়া আমাৰ ষ্টুডেণ্টছখিনি মেক্সিমামৰ ধৈৰ্য নাই কুৱেশ্যনটো পঢ়ি চাবলৈ ধৈৰ্য নাই আৰে চেষ্টা কৰা না এবাৰ নোৱাৰিবা দুবাৰ নোৱাৰিবা ট্ৰাই কৰা আৰু এতিয়াতো আমাৰ চেপ্টাৰ 1 চলি আছে বা চেপ্টাৰ 2 চলি আছে চ' এতিয়া তেনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিব পাৰে তুমি টাইম দিব লাগিব অলপ হাৱাত কামবিলাক নহয় তুমি এটা কুৱেশ্যন লৈ বহিব লাগিব লাগিলে ফাৰ্ষ্ট টাইম সেই কুৱেশ্যনটো এটেম্প কৰোঁতে তুমি লাগিলে 1 ঘণ্টা লোৱা আধা ঘণ্টা লোৱা মোক ক'বলগীয়া নাই বাট ফাৰ্ষ্ট তুমি প্ৰেক্টিচটো কৰা যে তুমি কুৱেশ্যনছবিলাক ছল্ভ কৰিছা তুমি কুৱেশ্যনটো পঢ়ি বুজিব ট্ৰাই কৰিছা য়েছ সেই প্ৰেক্টিচটো আনি লাহে 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 তুমি স্পীডটো বঢ়াব লাগিব ইট ইজ এ প্ৰচেছ এইটো এদিনত হোৱা বস্তু নহয় হা এতিয়াৰ পৰা কামটো আৰম্ভ কৰা তেতিয়াহে দেখিবা এমাহ দুমাহৰ পাছত লাহে লাহে তুমি এটা ছিষ্টেমত বনি গৈছে তোমাৰ এটা ছিষ্টেম বিল্ড আপ হৈ গৈছে আৰু তুমি ধুনীয়াকৈ বস্তুবিলাক থিয়ৰী আৰু নিউমাৰিকেল তুমি এফালৰ পৰা কৰিব পাৰিছা কিন্তু মই বাৰে বাৰে কৈ আছোঁ
কেতিয়াও কিন্তু কিবা এটা বস্তু টান পালে গিভ আপ ভুলতো নকৰিবা এটোৱে তোমাৰ কনফিডেন্স দিনে দিনে নাইকিয়া কৰি কৰি গৈ থাকিব আৰু পিছলে যেতিয়া একেলগে প্ৰেছাৰ বাঢ়িব পূজাৰ পিছৰ সময়ৰ কথা কৈ আছো নৱেম্বৰ অক্টোবৰ সেই সময়ত মাথায় কাম নকৰা হৈ যাব কিন্তু সেইকাৰণে চোৱা মই কিছুমান বস্তু আগতীয়াকে সাৱধান কৰি দিছো হা হৈ যোৱাৰ পিছত কৈতো একো লাভ নাই সেইকাৰণে আগতীয়াকে কৈ দিছো যে তোমালোকে ধৈৰ্যটো আনা অলপ টাইম দিয়া yes distractions বিলাক বাদ দিয়া আৰু সিৰিয়াসলি অলপমান টাইম দিয়া নহলে কিন্তু পিছলৈ গৈ ফিজিক্সে তোমালোকক দিগদাৰ কৰিব ওকে এটো আমাৰ ইউনিট 2 আছিলে কারেন্ট ইলেক্ট্ৰিসিটি সো ইয়াৰ আন্ডাৰত এটা চেপ্টাৰ আছিলে that is which is also known as current electricity আৰু ইয়াৰ পৰাও approx 8 marks মান আহিব নেক্সট আমি চাও ইয়াৰ পিছৰ চেপ্টাৰ মানে যদি আমি ইউনিট হিচাপে চাও থাৰ্ড ইউনিট সো থাৰ্ড ইউনিট টু হৈছে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট এন্ড ম্যাগনেটিজম আৰু ইয়াৰ আন্ডাৰটো আমাৰ দুটা চেপ্টাৰ আছে Chapter 4 that is moving charge and magnetism and chapter 5 that is magnetism and matter আৰু এই দুটা চেপ্টাৰ মিলি আমাৰ আই আছে টোটাল 9 মাৰ্কস আচ্ছা ইয়াতে মই এটা কথা কৈ দিও মোক কিছুমান ষ্টুডেন্টে WhatsAppত সুধি আছিল এটা এই যে চেপ্টাৰ বিলাকৰ মোৰ অলৰেডি কিন্তু ইয়াত ইউটিউবত ভিডিও বনাই থোৱা আছে লাষ্ট ইয়াৰৰ ভিডিও কিন্তু তোমালোকে দেখিবা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 মানে চেপ্টাৰ 2 ইয়াৰ A to Z ভিডিওস যিবিলাক মোৰ অফলাইন ক্লাস এই অফলাইন ক্লাস বিলাক মই ৰেকৰ্ডিং কৰি থৈ দিও আৰু সেম অফলাইন ক্লাসৰ ভিডিও বিলাক তোমালোকে মোৰ ইউটিউবত পাই যাবা মানে মই এটা কাম কৰিম এই ভিডিওটোৰ যোন ডেসক্ৰিপচন বক্স তাত মই বহুত বস্তু নি দিও এই যোনটো আমাৰ ফাৰ্স্ট চেপ্টাৰ হা ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড সো ইয়াৰ মই প্লেলিষ্টটো দি দিম এটো চেপ্টাৰৰ সেকেন্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ তাত 1 by 1 গুটেই বিলাক আমাৰ তাৰ মানে ভিডিও গুটেইখিনি আছে মানে যেনেকৈ আমি টিউশনত কৰো সেই গুটেই বিলাক ভিডিও আমাৰ আছে তোমালোকে এখিনি চালো তোমালোকৰ পুৰা 100% তোমালোকৰ থিওৰি এণ্ড নিউমেৰিকেল A to Z তোমালোকৰ কভাৰ আপ হৈ যাব আৰু অলপ পিছলে মই এই চেপ্টাৰটো কিছুমান ওৱান শট ভিডিও বনাম বাট হেবিলাক এতিয়া চাই লাভ নাই এতিয়া তোমালোকে ডিটেইলছত যোৱা যেতিয়া ওৱান শট ভিডিও চোৱাৰ টাইম আহিব তেতিয়া মই এবিলাকৰ নতুনকে ওৱান শট ভিডিও বনাই দিম বাট এতিয়া এবিলাক সব ভিডিও বনাই থোৱা আছে মই লিংকটো স্পেশালি মই দি দিম ডেসক্ৰিপচন বক্সত তাত গৈ তোমালোকে চেপ্টাৰ বিলাকৰ ভিডিওস বিলাক চাই লব পাৰিবা ওকে সো এতিয়া মই আহিছো যে আমি কোনখিনিত আছিলো ইউনিট 4 এটো সো আমাৰ ইউনিট 4 সো ইউনিট 4 ত দুটা চেপ্টাৰ দ্যাট ইজ ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন নহয় ইউনিট 4 নাছিলো মই আই থিংক ইউনিট 3 ত আছিলো yes কাৰণ ইউনিট 2 যোনটো আছিলে ইউনিট 2 ত আছিলে আমাৰ কারেন্ট ইলেক্ট্ৰিসিটি তাৰ পিছত মই আহিলো ইউনিট 3 Unit 3 to আছে আমাৰ দুটা চেপ্টাৰ চেপ্টাৰ 4 and chapter 5 that is moving charges and magnetism and পাঁচ নম্বৰ টো হৈছে magnetism and matter এতিয়া চোৱা দেই এই চেপ্টাৰ 1 ৰ পৰা up to this chapter 5 হা এই চেপ্টাৰ কিটা কিন্তু সিকোয়েন্সত পঢ়িব লাগিব কাৰণ চেপ্টাৰ 1 পঢ়িহে তুমি চেপ্টাৰ 2 ত যাব পাৰিবা 2 ৰ পৰা 3 ত যাব পাৰিবা 3 পৰা 4 and 4 ৰ পৰা 5 কেতিয়াবা কিছুমানে ফোর্সফুলি জাম্প কৰি পঢ়াই দিয়ে বাট হেতুত কি হৈ যায় ষ্টুডেন্টৰ কনফিডেন্সটো নাহে সেইকাৰণে আই ৰিকুৱেষ্ট কৰিছো এটা কথাই যে যেতিয়া পঢ়া চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 বলে একদম সিকোয়েন্সত যাব লাগিব তেতিয়া তোমাৰ কনফিডেন্সটো মানে বাঢ়িব আৰু লগতে তুমি গম পাবা যে একচুয়ালি হৈ কি আছে আমি যিখিনি বস্তু পঢ়ি আছো কেনেকৈ ইটো লগত হিটো লিংক হৈ আছে ইয়াৰ পিছত মই আহিছো Unit number 4 আৰু Unit 4 দেখিবা দুটা চেপ্টাৰ আছে chapter 6 and chapter 7 আৰু ইয়াতে মই এটা কথা স্পেশালি মাৰ্ক কৰি দিও এই দুটা চেপ্টাৰ হা এই দুটা চেপ্টাৰ কিন্তু বহুত বেছি ইম্পৰ্টেন্ট আৰু ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন চেপ্টাৰটো নপঢ়াকে আমি এই যোনটো অল্টাৰনেটিং কারেন্ট বোলা আমাৰ 7 নম্বৰ চেপ্টাৰ আছে তুমি আৰম্ভ কৰিব কেতিয়াও নোৱাৰো মানে ফার্স্ট আমি এটো পঢ়িব লাগিব তাৰ পিছতহে আমি এটোলে যাব পাৰিম বিকজ ইয়াৰ লগত মানে এই 7 নম্বৰটো দ্যাট ইজ অল্টাৰনেটিং কারেন্ট যাক আমি ইন শর্ট AC বুলি কওঁ সো ইয়াৰ লিংক আছে আৰু এই দুটা ইউনিট মিলিও সোৱা এপ্ৰক্স 9 মাৰ্কস আহি আছে আকৌ কৈছো 9 বুলি কওঁতে কবাত +-1 টো কিবা এটা হ'ব পাৰে সো আফটাৰ দিস আমি সাম ইয়াৰ পিছৰ ইউনিট দ্যাট ইজ ইউনিট নম্বৰ 5 আৰু এই ইউনিট নম্বৰ 5 ত এটা চেপ্টাৰে আছে দ্যাট ইজ চেপ্টাৰ নম্বৰ 8 আৰু ইয়াৰ নামটো হৈছে ইলেক্ট্ৰোমেগনেটিক ওয়েভ নামটো কি ইলেক্ট্ৰোমেগনেটিক ওয়েভ আৰু ওয়াৰ্ডটো শুনি ভয় নাখাবা বহুতে ভাবিব পাৰে যে এটো ওয়েভ আহি গল কি আহি গল ওয়েভ আহি গল এটা ইয়াতে ষ্টুডেন্টে ভাবিব ক্লাস 11 ত আমাৰ ওয়েভ বুলি এটা চেপ্টাৰ আছিল ক্লাস 11 ত লাষ্টৰ ফালে অসিলেশন এন্ড ওয়েভ হয়নে মন পৰিছে তো ওয়েভ বুলি এটা চেপ্টাৰ আছিল আৰু বেছিভাগ ষ্টুডেন্টে কি কৰে ওয়েভ চেপ্টাৰটো লাষ্টৰ ফালে পঢ়িবলৈ থৈ দিয়ে আৰু তেওঁলোকৰ কবাত নহয় কবাত ওয়েভ চেপ্টাৰটোৰ কনসেপ্ট অলপ উইক থাকে কিন্তু ফাৰ্স্ট ইয়াৰত ওয়েভত কিবা ডাউট আছে বুলি অলপো ভয় নাখাবা সেই ওয়েভৰ লগত এই যোনটো চেপ্টাৰ
ইয়াৰ কোনো ডাইৰেক্ট লিংক নাইকিয়া এনেকুৱা নহয় যে তুমি ফাৰ্ষ্ট ইয়াৰত ৱেভ নপঢ়িলা বুলি এটো যে একেবাৰে আৰম্ভ কৰিব নোৱাৰিবা তেনেকুৱা কোনো কথা নাই সো এটো তোমালোকে 12ত ফাৰ্ষ্ট ইয়াৰৰ ৱেভত কিবা ডাউট থাকিলে বা ফাৰ্ষ্ট ইয়াৰ ৱেভ নপঢ়িলো চিন্তা কোনো কাৰণ নাই তুমি এই চেপ্টাৰটো পা আৰামত মাৰ্কস আনিব পাৰিবা কাৰণটো কৈ দিছো কিয় ইয়াৰ পৰা অকল 3 মাৰ্কস আহি আছে এই চেপ্টাৰটোৰ পৰা অনলি 3 মাৰ্কস আহি আছে আৰু 3 মাৰ্কসৰ ভিতৰত সদায় 1 মাৰ্কসৰ এটা থিওৰি কোৱেশ্চন আহে যোনটো মুখস্থ কৰিব লাগিব কেতিয়াবা 1+1 মানে 2 নম্বৰৰ থিওৰি কোৱেশ্চন আহি যায় আৰু 1 নম্বৰৰ সিম্পল নিউমেৰিকেল এটা দি দিয়ে বা হেতু কেতিয়াবা এনেকুৱা শৰ্ট নোট টাইপৰে খুধে সো ইয়াৰ পৰা বহুত বেছি কমপ্লেক্স কোৱেশ্চন নাহে সো চিন্তাৰ কোনো কাৰণ নাই কিয়া নেক্সট যদি আমি চাও ইউনিট 6 যত আমাৰ অপটিক্স আছে হা অপটিক্স আৰু এই অপটিক্স ওয়ার্ডটো সাকে শুনুতে গম পাইছাই যে অপটিক্স আমি মেট্ৰিকৰ সময়ত পাই আহিছিলো ক্লাস 10 ত আমাৰ অপটিক্স আছিলে কিন্তু ইয়াত তাতকে অলপ এডভান্স ফৰ্মত আছে মানে অপটিক্স বুলি কওঁতে আমি ক্লাস 10 ত অকল ৰে অপটিক্স পঢ়িছিলো বা এতিয়া অপটিক্স বুলি কওঁতে ইউনিট নম্বৰ 6 এতিয়া অপটিক্সত কিন্তু দুটা চেপ্টাৰ আছে চেপ্টাৰ 9 এণ্ড চেপ্টাৰ 10 চেপ্টাৰ 9 হৈ গল আমাৰ ৰে অপটিক্স এণ্ড অপটিকেল ইনস্ট্ৰুমেন্টস আৰু যোনটো আমাৰ চেপ্টাৰ 10 এটো হৈ গল আমাৰ ৱেভ অপটিক্স এটা কথাটো হ'ল ৱেভ অপটিক্স তোমালোকে টোটালি নাই পোৱা বাট তোমালোকে কিন্তু ৰে অপটিক্স মানে চেপ্টাৰ 9 যোনটো এই মানে যোনটো ৰে অপটিক্স পাৰ্ট চেপ্টাৰ 9 তোমালোকে এটো মেট্ৰিকত অলৰেডি পঢ়ি আইছা এতিয়া আমি হেখিনি বস্তুই পঢ়িম চেপ্টাৰ 9 ৰ খালি অকনমান এডভান্স কে পঢ়িম অলপমান আপগ্ৰেডেড কে পঢ়িম বুজি পালানে আৰু ৱেভ অপটিক্স টো অটোমেটিক ক্লিয়াৰ হৈ যাব যেতিয়া আমি ৰে অপটিক্স টো পঢ়ি দিম ৰে অপটিক্সৰ পিছত ৱেভ অপটিক্স আৰামত ক্লিয়াৰ হৈ যাব খালি যদি ডাইৰেক্টলি ৱেভ অপটিক্সত যোৱা তেতিয়া অকন ডাউট পাব পাৰা হে কাৰণে আই ৰিকুৱেষ্ট ৰে কমপ্লিট কৰা পাছত তোমালোকে ৱেভত যাবা আৰু অপটিক্সৰ এটা প্লাস পইণ্ট আছে এই ইউনিটটোৰ কিয় এই ইউনিটটোৰ পৰা ওভাৰঅল 14 মাৰ্কস আহি আছে সোৱা সবতকে বেছি মাৰ্কস আহি আছে এই ইউনিটটোৰ পৰা যত আমাৰ অপটিক্স আছে both ray optics and wave optics so ইয়াৰ পৰা মাৰ্কস বেছি আহিছে so ইয়াত আমি অকমান বেছি টাইম দিব লাগিব ফৰ প্ৰেক্টিস মানে পইণ্ট অফ ভিউ নেক্সট আমি আহি যাম ইউনিট 7 ইয়াত আমাৰ এটাই চেপ্টাৰ আছে আৰু ইউনিটৰ নেম আৰু চেপ্টাৰটোৰ নাম একে that is dual nature of radiation and matter আৰু এই জিনখিনি ইয়াত বস্তু আছে চেপ্টাৰটোত এখিনি অলপমান ক্লাস 11 ৰ কেমিষ্ট্ৰি ইয়াত কিছুমান বেসিক তোমালোকে বস্তু পাই যাবা অলপমান লিংক আছে সেই কাৰণে এখিনিও তোমাৰ পঢ়ুতে এনেকুৱান ফিল নহয় যে আমি ফাৰ্স্ট টাইম পঢ়ি আছো এবিলাক তোমালোকে অলৰেডি মানে স্কুল লেভেলৰ সায়েন্সত পাই আহিছা হেবিলাক আমি অকমান এডভান্স লেভেলত যাম আৰু এটোৰ পৰা আমাৰ সোৱা 5 মাৰ্কস আহি আছে বহুত বেছি ইয়াৰ পৰা হাৰ্ড কোৱেশ্চন মানে হাৰ্ড কোৱেশ্চন আহে ইয়াৰ পৰা কিছুমান গ্ৰাফিক মানে গ্ৰাফৰ কিছুমান কোৱেশ্চন আহিব আৰু গ্ৰাফ বুলি কওঁতে তাত ইমান চিন্তাৰ কোনো কাৰণ নাই বুজি পালে আমি গ্ৰাফখিনি আৰামত কৰি ল'ব পাৰিম আমি যদি ইয়াৰ পিছত চাও দেখিবা 8 number chapter unit number 8 ইয়াত দুটা ইউনিট আছে atom and nuclei আৰু দুটা চেপ্টাৰ এটা ইউনিটত দুটা চেপ্টাৰ আছে atom and nuclei so chapter number 12 হৈ গল atom আৰু chapter number 13 হৈ গল আমাৰ nuclei আৰু এই atom chapter টো তোমালোকে অলৰেডি কেমিষ্ট্ৰিত পাই আহিছা হল সেই কাৰণে atom টো লৈ ভয় খাবই নালাগে তোমালোকে ইয়াত নতুনকে মানে নতুনকে একো পঢ়িব নালাগে খালি ৰিভিজন দিব লাগিব atom তোমালোকে অলৰেডি বেলেগ কিবা এটা নাম দি সাগে আছিলে কেমিষ্ট্ৰি ক্লাস 11 ত পাই আহিছা মানে এটম টো আমি জাস্ট ৰিভিজন দিম আৰু নিউক্লিয়াই আৰু কিছুমান বস্তু আমি কেমিষ্ট্ৰিত কবাত পাইছো মানে এই দুটা চেপ্টাৰ আমি অলপ পঢ়িব লাগিব আৰু অলপমান বস্তু আমি ৰিভিজন দিব লাগিব আৰু এই দুটা চেপ্টাৰ মিলি চোৱা 6 মাৰ্কস আহি আছে আৰু সাধাৰণতে দেখা যায় 6 মাৰ্কস টো এই দুইটাৰ মাজত ইকুৱেলি ভাগ কৰি দিয়ে 3+3 আৰু কেতিয়াবা কবাত +-1 টো কিবা এটা হ'ব পাৰে সো যদি আমি নেক্সট চাও আমি আহি গলো আমাৰ যোনটো লাষ্ট ইউনিট সো ইউনিট নম্বৰ 9 সো আমাৰ টোটাল 9টা ইউনিট আছে আৰু ইউনিট নম্বৰ 9 দ্যাট ইজ চেপ্টাৰ নম্বৰ যদি আমি চেপ্টাৰ ওয়াইজ চাও এটো আমাৰ লাষ্ট চেপ্টাৰ নম্বৰ 14 ঠিক আছে আৰু এটো হৈছে এটা কমপ্লিটলি নতুন চেপ্টাৰ আৰু এই চেপ্টাৰটো কথা কওঁতে মই কৈ দিও তোমালোকে নিশ্চয় মৰিগাঁও জিলা আমাৰ নগাঁও ওচৰতে হয় হা এটা মই কপকে মুখপা নগাঁও বুলি ওলাই কাৰণ আমি জাগিৰিতখন আৰু নগাঁওৰ নিয়েৰ বুলি কওঁ হয় নহয় নগাঁও ওচৰতে পৰে বাট কিন্তু এখন মৰিগাঁও জিলাত পৰে এটা কথাটো হ'ল যে আমি নগাঁওৰ পৰা গুৱাহাটীলৈ যাওঁ মোৰ ঘৰ নগাঁওত সো মাজত জাগিৰিত আছে সো জাগিৰিতত তোমালোকে নিশ্চয় শুনি আছা এটা সেমিকন্ডাক্টৰ প্ৰকল্প হ'বলৈ গৈ আছে ইনফেক্ট কাম চলি আছে আৰু এটো আজিকালি নিউজে সবতে হৈ আছে যে মানে জাগিৰিতত আমাৰ এটা সেমিকন্ডাক্টৰ ডাঙৰ এটা প্ৰকল্প হ'ব গৈ আছে এটা ইন্ডাষ্ট্ৰি হ'ব গৈ আছে হ'ল এটা হেই যে সেমিকন্ডাক্টৰ আমি যে শুনি আছো ইমান দিনে অসমত যে টাটা গ্ৰুপে সেমিকন্ডাক্টৰ কিবা এটা প্ৰজেক্ট খুলিছে বুলি হেই সেমিকন্ডাক্টৰ বিষয়ে তোমালোকে
এই চেপ্টাৰটোত পঢ়িবলৈ পাবা আৰু চেপ্টাৰটোৰ নামেই কি সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক্স মানে তেনেকুৱা টাইপৰ যিবিলাক পিওৰলি এডভান্স বস্তু মানে এটা কমপ্লিটলি নতুন বস্তু তোমালোকে ইয়াত পঢ়িবলৈ পাবা সেমিকন্ডাক্টৰ ইলেক্ট্ৰনিক্স যোনটো আমাৰ লাষ্ট চেপ্টাৰ আৰু মই তোমালোকক কৈ দিছো ক্লাস 12 যদি সবতকে ইজি আৰু সবতকে যদি মার্কস হুনকালে আনিব পৰা কিবা চেপ্টাৰ আছে কম টাইমত তুমি বেছিকে যদি আনিব পৰা কিবা চেপ্টাৰ আছে হেতু হৈছে এই চেপ্টাৰটো ইয়াৰ পৰা 7 মার্কস মান আহিব আৰু ট্ৰাষ্ট মি এই 7 মার্কসৰ ভিতৰত মানে ফুল মার্ক 7 আউট অফ 7 আনিবৰ কাৰণে একদম ইজি ইয়াত কোনো ধৰণৰ হেভি কোনো ক্যালকুলেশনস নাই বেসিক কনসেপ্টস কিছুমান আছে যিবিলাক আমি বুজিব লাগিব গ্ৰাফ কিছুমান আছে আৰু এই চেপ্টাৰটো আৰামত তোমালোকে কৰি লব মানে পাৰিবা সো এটোৰ ওপৰত তোমালোকে অকনো টেনচন লব নালাগে এতিয়া যদি চাও নেক্সট মই তোমালোকক দেখাম যে ইয়াৰ পিছত তোমালোকৰ কি আছে চোৱা মই চেপ্টাৰ ওয়াইজ মই ইয়াত সিলেবাস বিলাক লিখি দিছো হা কিন্তু মই এখিনি বস্তু আজি ডিসকাস নকৰো কাৰণ আমাৰ যোনটো ভিডিও বহুত বেছি দিগলীয়া হৈ যাব ইয়াত মই জাস্ট এটা আইডিয়া দিছো যে চেপ্টাৰ 1 ত কি বস্তু আছে সিমিলাৰলি যদি আমি চাও চেপ্টাৰ 2 ত কি বস্তু আছে সো এইবিলাকো মোৰ ইয়াত আছিলে বাট মই কি কৰিম ইয়াৰ ওপৰত এটা সেপাৰেট ভিডিও বনাম মানে সাপোজ যে আমাৰ চেপ্টাৰ 1 সাপোজ এটো আমাৰ চেপ্টাৰ 1 ইমানখিনি বস্তু আছে বাট মই ভিডিওটো বনাম যে চেপ্টাৰ 1 টো মই পঢ়িবলৈ আৰম্ভ কৰিম কেনেকে আৰম্ভ কৰিব লাগিব কি বস্তু চাব লাগিব কোড বেছি মানে কোনখিনি বেছি গুৰুত্ব দিব লাগিব কোনখিনি পা কেনেকুৱা কোৱেশ্চনস বেছিকে আহে চেপ্টাৰ 1 ৰ কোনটো টপিকৰ পা মানে থিওৰি বেছিকে আহে বা ফিল ইন দা ব্ল্যাঙ্কস টাইপ বেছিকে আহে কি কৈছে বুজি পাইছানে সো তেনেকুৱা টাইপৰ মই এটা ভিডিও তোমালোকৰ লগত শেয়াৰ কৰিম তেতিয়া ষ্টুডেন্টস খিনি কি লাভ হ'ব যোনখিনি পঢ়িবলৈ আৰম্ভ কৰিছে তেওঁলোকে প্ৰথমৰ পৰাই এটা প্ল্যানিংত যাব পাৰিব সো হেতু মই ইন্ডিভিজুৱেল চেপ্টাৰ ওয়াইজ কৰিম যে চেপ্টাৰ 1 কেনেকে পঢ়িব মানে আৰম্ভ কৰিম চেপ্টাৰ 1 ৰ পা কি বস্তু আমি চাব লাগিব কোনটো পৰা বেছিকে থিওৰিত কোৱেশ্চন আহে কোন টপিকৰ পৰা বেছিকে নিউমেৰিকেল আহে কোৰ পৰা কেনেকুৱা মানে কনসেপচুৱেল কোৱেশ্চন আহে কোনটো টপিক অলপ হাৰ্ড কোনটো অকমান ইজি কোনটো অকমান মডাৰেট সো হেইবিলাক টাইপত মই ডিসকাস কৰি মই ডিটেইল চেপ্টাৰ ওয়াইজ যাম সো আজি মই ইয়াত চেপ্টাৰ ওয়াইজ মই ষ্টাডি নকৰো সো মই দেখুৱাই দিছো দেখিছানে ইয়াত মই গোটেই কিটা চেপ্টাৰ আছে এটো আমাৰ চেপ্টাৰ নম্বৰ 7 এনেকে প্ৰত্যেকটো চেপ্টাৰ ষ্টাৰ্টিং আপ টু সেমিকন্ডাক্টৰ এটো আমাৰ সোৱা সেমিকন্ডাক্টৰ সো সেমিকন্ডাক্টৰ গুটেই ইয়াত আমাৰ সিলেবাসটো আছে বাট হিমানখিনি কথা আজি আমি ডিসকাস নকৰো সো আজি মেইনলি মই কি কৰিলো যে আমাৰ সেকেন্ড ইয়াৰৰ যোনটো আমাৰ সিলেবাস আছিল সেই সিলেবাসটোত কি চেপ্টাৰ আছে কিমানটা ইউনিট আছে ইয়েস কোনটো চেপ্টাৰ পৰা এপ্ৰক্সিমেট কিমান মার্কস আহিব সেই কথাখিনি মই জাস্ট এটা আইডিয়া দিলো আৰু তাৰ লগতে মই আকৌ কৈছো যে মোৰ যোনটো ইউটিউব চেনেল মই যোনটো ডেসক্ৰিপচন বক্স আজি ভিডিওটোৰ তাত মই চেপ্টাৰ 1 2 3 এই গুটেই বিলাক চেপ্টাৰৰ মোৰ A to Z ভিডিও বনাই থোৱা আছে আৰু যোনখিনি মোৰ অফলাইন যিবিলাক মোৰ ক্লাसेस তাৰ ৰেকৰ্ডিং মই ডাইৰেক্ট কৰি থোৱা আছে সেই কাৰণে হেখিনি মই লাষ্ট ইয়াৰ বনাইছিলো সো তাৰ পৰা তোমালোকে গৈ যোনবিলাক ষ্টুডেন্টছৰ ধৰা তোমালোকে সুবিধা পোৱা নাই পঢ়িবলৈ বা টিউশনছ নকৰা ঘৰত পঢ়ি আছা কিবা ডাউট আছে সো তোমালোকে তাৰ পৰা ধুনিয়াকে ভিডিও বিলাক চাব পাৰা আৰু কিবা ডাউট থাকিলে মোৰ লগত তোমালোকে কন্টাক্ট কৰি ল'ব পাৰিবা আৰু নেক্সট এটা মই ভিডিও লৈ আহিছো মানে লৈ আহিম অতি সোনকালে যত মই অকন আগতে কোৱা নিচিনাকে মই মোৰ চেপ্টাৰ 1 মানে কেনেকৈ আমি আৰম্ভ কৰিম কেনেকৈ আমি আৰম্ভ কৰিলে আমাৰ সুবিধা হ'ব মই তাৰ ওপৰত অতি সোনকালে আনিম আজিলে ভিডিওটো ইয়াতে সামৰিছো পঢ়ি থাকা টেনচন নলবা আৰু দেখিবা যেতিয়া আমি এটা পজিটিভ মাইন্ডত থাকিম সদায় আমাৰ ভাল হ'ব আজিলে সামৰিছো গুড নাইট